আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ আৰু এই ফাগুন মাহৰ প্ৰথমটো বুধবাৰতেই অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলে পালন কৰে তেওঁলোকৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙৰ। মই বৰ্তমান উপস্থিত আছোঁ ধেমাজি ৰায়চাপৰি গাঁৱত আৰু এই ৰায়চাপৰি গাঁৱৰ ধেমাজি প্ৰত্যেকখন মিচিং গাঁৱতে আজি কেমেৰা হৈছে দেখাইছে এনেদৰে গুণৰাগৰ নৃত্যৰে মুখৰিত হৈ উঠিছে। ইতিমধ্যে পুৱা তেওঁলোকে নিজ গৃহত যি পৰম্পৰাৰে যি নীতি নিয়ম তেওঁলোকে পালন কৰে, পালন কৰাৰ পাছত গাঁৱৰ এক মধ্যস্থলত তেওঁলোকে সমগ্ৰভাৱে এই নীতি নিয়ম পালন কৰিছে। এয়া কেমেৰা সহযোগে দেখাইছে এনেদৰে আজিৰ দিনটোতে এনেদৰে তেওঁলোকে কৃষি কাৰ্য তেওঁলোকে শুভাৰম্ভণি ঘটায় আৰু ইয়াৰ পাছত তেওঁলোকে বৰ আপং আৰু পুৰা অভিনয়েৰে তেওঁলোকে আলহী অতিথি শুশ্ৰূষকসকলকে নিজেও তেওঁলোকে সেৱন কৰে। মই এই মুহূৰ্তত ইয়াৰ স্থানীয় যুৱকসকলে যাবলৈ চেষ্টা কৰিম। আপোনালোকে আজি আলি আই লৃগাং কেনেদৰে পালন কৰে আৰু কিয় পালন কৰে? আজি আমাৰ যিটো আলি আই লৃগাং, এই আলি আই লৃগাংটোক আমাক মিচিং উৎসৱ বুলি আমি সদায় পালন কৰোঁ। ইয়াৰ এটা বিশিষ্ট মানে এটা ইয়াতে ইম্পৰ্টেঞ্চ এটা আছে। এই ইম্পৰ্টেঞ্চ যিটো আমি মানো এই মৰ্মে আগত তাহানি যুগতে আমাৰ আবুটানি যি আমাৰ মিচিঙৰ আটাইতকৈ একদম ফাৰ্ষ্ট জেনেৰেশ্যন, তেওঁ এটা সময়ত আমাৰ এই পৃথিৱীখনত শস্য নাইকিয়া হৈ গৈছিলে। তেতিয়া আবুটানিক আমাৰ ঈশ্বৰ যি হয় তেওঁ এটা মানে উপদেশ দিয়া হৈছিলে যে তুমি পৃথিৱীৰ পঞ্চম স্তৰত যোৱা, তাত বহুত শস্যবোৰ আছে, সেই শস্য গোটাই পিনি তুমি সেই মাংগলিক কামটো কৰিব লাগিব বুলি ক'লে। এই মৰ্মে তেওঁ সেই পঞ্চম স্তৰলৈ গৈ পৃথিৱীৰ পঞ্চম স্তৰৰ পৰা গৈ সেই তাৰ পৰা শস্য আনিলে। শস্য আনি পিনি যি ৰোপণ কাৰ্যসূচী কৰিছিলে সেই কাৰ্যসূচীকে ইম্পৰ্টেঞ্চ দি পিনি আলি আই লৃগাংটো আমাৰ পতা হয়। ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ বাৰ্তা যি আমাৰ মিচিং সমাজৰ পৰা যাব লাগে, এইটো হৈছে ইয়াৰ পিছৰ এটা হিষ্ট্ৰী আছে। এই হিষ্ট্ৰী মতে এই শস্য পঞ্চম স্তৰৰ পৰা আদি লোৱাৰ পিছত যিটো সিঁচা হৈছিলে, সিঁচি পিনি ইয়াতে আমাৰ কাৰ্যসূচীবোৰ আছে। ইয়াত চাৰিটাকৈ পিৰ মানে আমাৰ ইষ্ট ৱেষ্ট নৰ্থ চাউথ চাৰিটা দিশৰ পৰা তাতে বান্ধি লোৱা হয়। এই বান্ধোনটো মানে বেলেগ বস্তুৱে যেন অনিষ্ট নকৰে, কিন্তু তাত এটা দেখা গ'ল যে যিটো শস্য ৰোপণ কৰা হৈছিলে সেই শস্যক চৰাই চিৰিকটি আহি পিনি খাই দিলে। বস্তু খাই দিয়াৰ পিছত তেওঁ দেখিলে যে এসপ্তাহৰ পিছত যেতিয়া ঘূৰি দেখিছে এই শস্যবোৰ নাইকিয়া হৈ গ'ল। সেইকাৰণে তেওঁ কান্দি আছিলে, যিটো শস্য মই বহুত কষ্ট কৰি পিনি এঠাইৰ পৰা আনিছিলোঁ আৰু পৃথিৱীৰ ভালৰ কাৰণে শস্য ৰোপণ কৰিছিলোঁ, সেই শস্য যি কঠীয়া, এই কঠীয়া এতিয়া আমাৰ হাতত নাই। তেতিয়া কান্দি থকা অৱস্থাত ঈশ্বৰৰ দূত এজনে আহি পিনি তেওঁ সহায় কৰিবৰ কাৰণে সেই চৰাই চিৰিকটিবিলাকক তেওঁ ধৰি পিনি এই চৰাই চিৰিকটিৰ পেটৰ পৰা গোটেই শস্যবিলাকক ওলাই আনি পিনি তেওঁ আমাৰ আবুটানিৰ হাতত দিলে আৰু পুনৰবাৰ আবুটানিয়ে এই শস্য ৰোপণ কৰিলে। কৰাৰ পিছত তেওঁ সেই শস্যৰ পৰা সেই প্ৰকৃতিত আৰু এইদৰে ধেমাজিত আজি উদযাপন কৰা হৈছে মিচিং সমাজৰ আলি আই লৃগাং।